কি হ'ল ঘটনাটো? আমাৰ এই গুমুঠা গাঁও কালী মন্দিৰৰ দানপাত্ৰ চোৰে অহা যোৱাকালি চোৰে দানপাত্ৰ ভাঙি পেলাই যি আমাৰ সাৰ সম্পত্তি আছিল চব চোৰে লুটপাট কৰি লৈ গ'ল। ইমান দিনীয়া পুৰণা মন্দিৰ কোনোদিনো নহয়। এই আজি যোৱা ৰাতি এই ঘটনাটো ঘটিল। দানপাত্ৰৰ ভিতৰত মন্দিৰৰ ভিতৰত থাকে নে বাহিৰতে ৰাখে? মন্দিৰৰ মানে হেৰি মণিকূটৰ ভিতৰতে থাকে, মণিকূটটো ভিতৰত নাথাকে, বাহিৰতে তলা মাৰি থওঁ। আজি ধৰক আজি 60-70 বছৰ হ'ল আমাৰ ইয়াত দানপাত্ৰ কোনো চোৰে চুৰ নকৰে। সেইমতে আমি ৰাখি থৈ দিওঁ। গতিকে কোনেনো জানে এনেকুৱা হ'ব বুলি। পূজা আহি আছিলে ন? হয়, আমাৰ চ'ত মাহত নাম কীৰ্তন আছিলে। আমি নাম কীৰ্তনৰ সময়ত আমি দানপাত্ৰটো খোলা হয় সমূহৰ ৰাইজে মিলি পেলাই। এয়া হ'ল এতিয়া চবৰে মন ভাঙি আছে যে পূজাৰ আগে এই কামটো হৈ গ'ল। আমি ৰাইজক এই অৱগত কৰিলোঁ। আৰক্ষীক খবৰ দিছেনে নাই? আমি আৰক্ষীক খবৰ দিয়া নাই। আমি নিউজ লাইভক